আপুনি কল্পনা কৰিব নোৱাৰাকৈ ভাৰতীয় মহিলা বিৰাট ঐশ্বৰ্যশালী এক বিশেষ ক্ষেত্ৰ। আপুনি বিশ্বাস কৰিবলৈ টান পালেও এটা কথা সত্য, ভাৰতীয় মহিলাৰ হাতত আজিৰ তাৰিখত মজুত হৈ আছে 24,000 টন সোণ। এই পৰিমাণ আমেৰিকা, ৰাছিয়া, ফ্ৰান্সৰ দৰে ধনাঢ্য দেশৰ হাতত মজুত থকা সোণতকৈও বিশাল পৰিমাণৰ। শেহতীয়া এক তথ্যত পোহৰলৈ আহিছে এই সত্য। বিশ্বৰ সোণ পৰিমাপ কৰা সংস্থাসমূহৰ ভিতৰত সবাতোকৈ বিশ্বস্ত সংস্থা হিচাপে পৰিগণিত ৱৰ্ল্ড গোল্ড কাউন্সিলৰ শেহতীয়া এক সমীক্ষাত প্ৰকাশ পাইছে এই বিশেষ তথ্য। প্ৰকাশিত তথ্য অনুসৰি সমগ্ৰ বিশ্বত মজুত থকা সোণৰ 11% ভাৰতীয় মহিলাৰ হাতত কুক্ষিগত হৈ ৰৈছে। তথ্য অনুসৰি ভাৰতীয় মহিলাৰ হাতত থকা এই সোণ বিশ্বৰ প্ৰথম 5খন সোণ আহৰণকাৰী দেশত মজুত থকা সোণতকৈও বহুত বেছি। একেটা সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি আমেৰিকাৰ হাতত আছে 8,000 টন সোণ, জাৰ্মানীৰ হাতত 3,300 টন, ইটালীৰ হাতত 2,450 টন, ফ্ৰান্সৰ হাতত 2,400 টন আৰু ৰাছিয়াৰ হাতত আছে 1,900 টন সোণ। এই আটাইকেইখন দেশৰ হাতত থকা সোণৰ মুঠ পৰিমাণেও ভাৰতীয় মহিলাৰ হাতত থকা সোণক চুব পৰাগৈ নাই। তথ্যত এই কথাও কোৱা হৈছে যে উত্তৰ ভাৰতৰ তুলনাত দক্ষিণ ভাৰতৰ মহিলাৰ হাতত আছে সৰ্বাধিক সোণ। দেশৰ মজুত সোণৰ 40% আছে দক্ষিণ ভাৰতত। ইয়াৰে আকৌ 28% আছে কেৱল তামিলনাডু প্ৰদেশত। এই কথা ঠিক যে ভাৰতীয় সমাজ সংস্কৃতিত সোণৰ গুৰুত্ব অপৰিসীম। বিয়া সবাহকে ধৰি বিভিন্ন মাংগলিক পৰ্বতো সোণ উপহাৰ হিচাপে দিয়াৰ পৰম্পৰা আছে। একেদৰে ভৱিষ্যত সুৰক্ষাৰ দিশতো সোণ ক্ৰয় কৰি ৰখাৰ উদাহৰণো আছে। ভাৰতীয় আয়কৰ আইন অনুসৰি বিবাহিত একোগৰাকী মহিলাই সৰ্বাধিক 500 গ্ৰাম সোণ ৰাখিব পাৰে। অবিবাহিত মহিলাৰ ক্ষেত্ৰত এই পৰিমাণ 250 গ্ৰাম আৰু পুৰুষৰ ক্ষেত্ৰত এয়া 100 গ্ৰাম। ইয়াতকৈ অধিক পৰিমাণৰ সোণ মজুত ৰাখিলে আয়কৰ দিবলৈ বাধ্য সংশ্লিষ্ট পুৰুষ মহিলা উভয়ে। স্পেচিয়েল ডেস্ক ৰিপৰ্ট, নেশ্যন এনি। আপুনি কল্পনা কৰিব নোৱাৰাকৈ ভাৰতীয় মহিলা বিৰাট ঐশ্বৰ্যশালী এক বিশেষ ক্ষেত্ৰ। আপুনি বিশ্বাস কৰিবলৈ টান পালেও এটা কথা সত্য, ভাৰতীয় মহিলাৰ হাতত আজিৰ তাৰিখত মজুত হৈ আছে 24,000 টন সোণ। এই পৰিমাণ আমেৰিকা, ৰাছিয়া, ফ্ৰান্সৰ দৰে ধনাঢ্য দেশৰ হাতত মজুত থকা সোণতকৈও বিশাল পৰিমাণৰ। শেহতীয়া এক তথ্যত পোহৰলৈ আহিছে এই সত্য। বিশ্বৰ সোণ পৰিমাপ কৰা সংস্থাসমূহৰ ভিতৰত সবাতোকৈ বিশ্বস্ত সংস্থা হিচাপে পৰিগণিত ৱৰ্ল্ড গোল্ড কাউন্সিলৰ শেহতীয়া এক সমীক্ষাত প্ৰকাশ পাইছে এই বিশেষ তথ্য। প্ৰকাশিত তথ্য অনুসৰি সমগ্ৰ বিশ্বত মজুত থকা সোণৰ 11% ভাৰতীয় মহিলাৰ হাতত কুক্ষিগত হৈ ৰৈছে। তথ্য অনুসৰি ভাৰতীয় মহিলাৰ হাতত থকা এই সোণ বিশ্বৰ প্ৰথম 5খন সোণ আহৰণকাৰী দেশত মজুত থকা সোণতকৈও বহুত বেছি। একেটা সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি আমেৰিকাৰ হাতত আছে 8,000 টন সোণ, জাৰ্মানীৰ হাতত 3,300 টন, ইটালীৰ হাতত 2,450 টন, ফ্ৰান্সৰ হাতত 2,400 টন আৰু ৰাছিয়াৰ হাতত আছে 1,900 টন সোণ। এই আটাইকেইখন দেশৰ হাতত থকা সোণৰ মুঠ পৰিমাণেও ভাৰতীয় মহিলাৰ হাতত থকা সোণক চুব পৰাগৈ নাই। তথ্যত এই কথাও কোৱা হৈছে যে উত্তৰ ভাৰতৰ তুলনাত দক্ষিণ ভাৰতৰ মহিলাৰ হাতত আছে সৰ্বাধিক সোণ। দেশৰ মজুত সোণৰ 40% আছে দক্ষিণ ভাৰতত। ইয়াৰে আকৌ 28% আছে কেৱল তামিলনাডু প্ৰদেশত। এই কথা ঠিক যে ভাৰতীয় সমাজ সংস্কৃতিত সোণৰ গুৰুত্ব অপৰিসীম। বিয়া সবাহকে ধৰি বিভিন্ন মাংগলিক পৰ্বতো সোণ উপহাৰ হিচাপে দিয়াৰ পৰম্পৰা আছে। একেদৰে ভৱিষ্যত সুৰক্ষাৰ দিশতো সোণ ক্ৰয় কৰি ৰখাৰ উদাহৰণো আছে। ভাৰতীয় আয়কৰ আইন অনুসৰি বিবাহিত একোগৰাকী মহিলাই সৰ্বাধিক 500 গ্ৰাম সোণ ৰাখিব পাৰে। অবিবাহিত মহিলাৰ ক্ষেত্ৰত এই পৰিমাণ 250 গ্ৰাম আৰু পুৰুষৰ ক্ষেত্ৰত এয়া 100 গ্ৰাম। ইয়াতকৈ অধিক পৰিমাণৰ সোণ মজুত ৰাখিলে আয়কৰ দিবলৈ বাধ্য সংশ্লিষ্ট পুৰুষ মহিলা উভয়ে।
Special Desk Report, Nation Any.